আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে চৰকাৰী চাকৰি ওলাইছে, চৰকাৰী 1324টা চৰকাৰী চাকৰি ওলাইছে। যিসকলে নাকি চৰকাৰী চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কি বিভাগত 1324টা চাকৰি ওলাইছে আমি সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে যে 1324টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে। কি বিভাগত 1324টা চাকৰি ওলাইছে আমি আপোনালোকক জনাই দিম। কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে নতুনকৈ 35,000 চাকৰি মুকলি কৰিব বুলি ঘোষণা কৰিছিলে। এই 35,000 চাকৰিৰ ভিতৰত 1324টা চাকৰিৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। কি বিভাগত চাকৰি কেইটা আছে আমি আপোনালোকে প্ৰথমতে দেখুৱাই লওঁ আৰু আপোনালোকে কিমান চেলাৰী পাব প্ৰতি মাহে আৰু আবেদনটো অনলাইনত আপোনালোকে কেনেকৈ কৰিব সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। এইটো চাকৰি ওলাইছে পঞ্চায়তত ওলাইছে। ইয়াত চাব পাৰিছে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট পঞ্চায়তত চাকৰি ওলাইছে, গ্ৰাম পঞ্চায়তত চাকৰি ওলাইছে। আপোনালোকে গ্ৰাম পঞ্চায়ততে আপোনালোকৰ গাঁৱতে আপোনালোকে চাকৰি কৰিব পাৰিব। এতিয়া কি বিভাগত 1324টা চাকৰি ওলাইছে আমি এটা এটাকৈ আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে ইয়াত চাব পাৰিছে যে ব্লক GIS কোঅৰ্ডিনেটৰত ওলাইছে 18টা চাকৰিৰ পদ মুকলি হৈছে। ইয়াত চাব পাৰিছে দ্বিতীয়টো চাব পাৰিছে যে ব্লক NRM এক্সপাৰ্টত ওলাইছে 37টা পদ ওলাইছে। ব্লক ইয়াত চাব পাৰিছে সকলোবোৰ চাব পাৰিছে যে ইয়াত মিছ অফিচাৰত আহিছে 3টা পদ মুকলি হৈছে। কম্পিউটাৰ এছিষ্টেণ্টত ওলাইছে 25টা চাকৰি ওলাইছে। একাউণ্ট এছিষ্টেণ্টত ওলাইছে 44টা চাকৰি ওলাইছে। গ্ৰাম ৰোজগাৰ সহায়ক ইয়াত চাব পাৰিছে এইটো এটা ডাঙৰ ওলাইছে 723টা পদ ইয়াত মুকলি হৈছে। এছিষ্টেণ্ট ডিৰেক্টৰ প্ৰগ্ৰাম মেনেজাৰ ইয়াত ওলাইছে 9টা চাকৰি ওলাইছে। ইয়াত আপোনালোকে সকলোবোৰ চাব পাৰিছে। ব্লক প্ৰগ্ৰাম মেনেজাৰ ইয়াত ওলাইছে 137টা পদ খালী হৈছে। ইয়াৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰত ওলাইছে 291টা পদ মুকলি হৈছে। এতিয়া আপোনালোকে যিটোত আবেদন কৰিব বিচাৰে সেইটোত আপোনালোকে আবেদন কৰিব পাৰিব। এইটো অফিচিয়েলি নটিফিকেশ্যন হয় আমি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া কথা হ'ল যে আপোনালোকে চেলাৰীটো কিমানকৈ পাব। ইয়াত চাব পাৰিছে ব্লক GIS কোঅৰ্ডিনেটৰ ইয়াত আপোনালোকে 35,000 টকা প্ৰতি মাহে লাভ কৰিব এইটোত আবেদন কৰিলে। দ্বিতীয়টো চাব পাৰিছে যে ব্লক NRM এক্সপাৰ্ট এইটোত আবেদন কৰিলে আপোনালোকে 30,000 টকা প্ৰতি মাহে লাভ কৰিব। ইয়াত চাব পাৰিছে যে মিছ অফিচাৰ ইয়াতো আপোনালোকে প্ৰতি মাহে 30,000 টকাকৈ লাভ কৰিব পাৰিব। একাউণ্ট এছিষ্টেণ্ট ইয়াত চাব পাৰিছে 11,250 টকা প্ৰতি মাহে আপোনালোকৰ চেলাৰী হ'ব। ইয়াত আপোনালোকে সকলোবোৰ চাব পাৰিছে যে ইয়াত আপোনালোকে কিমান টকাকৈ চেলাৰী লাভ কৰিব ইয়াত আপোনালোকে স্পষ্টকৈ দিয়া আছে। ইয়াৰ পৰা আপোনালোকে চাব পাৰিব। এতিয়া আপোনালোকে আবেদনটো কেনেকৈ কৰিব। এতিয়া বৰ্তমান বিজ্ঞাপনটো প্ৰকাশ কৰিছে নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। এতিয়াও আবেদন আৰম্ভ হোৱা নাই। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই নেকি এইটো চাকৰিৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব সকলোৰে আগত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিয়নো এতিয়াও নটিফিকেশ্যনটো অফিচিয়েলি ৱেবছাইটত মুকলি কৰিছে। অতি কম সময়ৰ ভিতৰতে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে চাব পাৰিব। ইয়াত চাব পাৰিছে আপোনাৰ ডকুমেণ্টছ কি লাগিব। ইয়াত প্ৰুফ অফ ডেট অফ বাৰ্থ লাগিব আপোনাৰ। ইয়াত চাব পাৰে পাছপৰ্ট চাইজ আপোনাৰ ফটো লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব। সকলোবোৰ ডকুমেণ্টছৰ ইয়াতো দিয়া আছে আপোনালোকে চাব পাৰিব।